My dear viewers and learners, welcome, নমস্কাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পেজ নং 40 ক্লাছ 4 ইংলিছ ব্লুচুম 2 ইয়াৰ আগৰ ভিডিঅ'ত 39 পেজলৈকে বুজাইছিল। এই ভিডিঅ'টো আমি 40 পেজৰ পৰা শিকিম। লেটছ লাৰ্ণ সাম গ্ৰামাৰ শিকোঁ আমি। ৰিড দ্য চেণ্টেন্সেছ গিভেন বিলো। পিপুল চেলিব্ৰেট মাঘ বিহু এভৰি উইণ্টাৰ। Rupa and Anumahi meet every year during Bihu. Rupa brushes her teeth every morning. Anumahi tells stories to Rupa every night. We play game at the fair every year. তাৰমানে কি কৈছে, কিছুমান বাক্য দিছে। These sentences are habitual action. এইবিলাক হ'ল অভ্যাসগত কাম। A habitual action is an action that happens repeatedly. মানে অভ্যাসগত কাম বা হেবিচুৱেল একশ্যন হ'ল যিটো মানে ৰিপিটেডলি কৰা হয়, পুনৰাই কৰা হয়। উই অলছ' ইউজ ৱাৰ্ডছ ছাচ এজ এভৰি ডে, ইউজুৱেলি, অলৱেজ, অফেন, ছামটাইমছ, নেভাৰ এক্সেট্ৰা টু এক্সপ্ৰেছ এ হেবিচুৱেল একশ্যন। হেবিচুৱেল একশ্যন বা অভ্যাসগত কাম যিবিলাক প্ৰকাশ কৰিবলৈ আমি এভৰি ডে, ইউজুৱেলি, অলৱেজ, অফেন, ছামটাইমছ, নেভাৰ ইত্যাদি ব্যৱহাৰ কৰোঁ। ইয়াত আমি দেখিছোঁ পিপুল চেলিব্ৰেট মাঘ বিহু এভৰি উইণ্টাৰ, মানে প্ৰতিটো শীতকালতেই মানে পুনৰাবৃত্তি হয়। শীতকালত আমি মাঘ বিহুটো পালন কৰোঁ। ৰূপা আৰু অনুমাহী মিট এভৰি ইয়াৰ ডিউৰিং বিহু। ৰূপা আৰু অনুমাহীয়ে কি কৰে, প্ৰতি বিহুত কি হয়, প্ৰতি বছৰ বিহুতে কি হয়, লগ পায়, মানে লগ হয়। ৰূপা ব্ৰাছেছ হাৰ টিথ এভৰি মৰ্নিং। ৰূপাই কি কৰে, প্ৰতিদিন ৰাতিপুৱা দাঁত ব্ৰাছ কৰে। অনুমাহী টেল ষ্টৰিজ টু ৰূপা এভৰি নাইট, মানে প্ৰতিদিনে ৰাতি নিশা অনুমাহীয়ে ৰূপাক সাধু শুনায়। উই প্লে গেম এট দ্য ফেয়াৰ এভৰি ইয়াৰ। আমি মেলাত প্ৰতি বছৰে কি কৰোঁ, গেম খেলোঁ। তো এইবিলাক হ'ল অভ্যাসগত কাম। 11b, নাও লেটছ ৰিড দিছ চেণ্টেন্সেছ। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। বেলি পূব পিনে ওলায়। দ্য আৰ্থ ৰিভল্ভছ এৰাউণ্ড দ্য ছান। পৃথিৱী সূৰ্যৰ চাৰিপিনে ঘূৰে। ফায়াৰ ইজ হট, জুই উষ্ণ বা গৰম। চুগাৰ টেষ্ট চুইট, চেনি মিঠা। দিছ চেণ্টেন্সেছ ষ্টেট ইউনিভাৰ্চেল ট্ৰুথ। এইবিলাক হ'ল চিৰসত্য, মানে সদায় সত্য। ইউনিভাৰ্চেল ট্ৰুথ ইজ ছামথিং ডেট ট্ৰু ফৰ এভৰি ওৱান এণ্ড কেনট চেঞ্জ, লাইক এ ফেক্ট অফ লাইফ অৰ নেচাৰ। প্ৰকৃতিৰ নিচিনা বা যিবিলাক আমি কি কৰিব পাৰোঁ, পৰিৱৰ্তন কৰিব নোৱাৰোঁ, মানে সদায় সত্য। এইবিলাক কি বুলি কয়, ইউনিভাৰ্চেল ট্ৰুথ। যেনে বেলি পূব পিনে ওলায়, তেনেহ'লে এইটো এইবিলাক এনেধৰণৰ চেণ্টেন্সবিলাক কি বুলি কয়, চিৰসত্য। Yes, the universal truth is often written in the simple present tense because they are state facts. আর universal truth বাক্যবিলাক সদায় simple present tense লিখা হয়। Yes, now find out if the following sentences state habitual actions or universal truth and write them in the given columns. One is done for you. ইয়াত কিছুমান বাক্য দিছে, কোনবিলাক ইউনিভাৰ্চেল ট্ৰুথ, কোনবিলাক হেবিচুৱেল একশ্যন আমি ভগাব লাগে। টাইম ৱেইটছ ফৰ নো ওৱান, সময় কাৰো বাবে ৰৈ নাথাকে। এইটো কি কথা, এইটো হ'ল ইউনিভাৰ্চেল ট্ৰুথ, চিৰসত্য। চুগাৰ ইজ চুইট, এইটো চিৰসত্য, এইটো কি হ'ব, চুগাৰ ইজ চুইট, ইউনিভাৰ্চেল ট্ৰুথ। ৰূপা ড্ৰিংকছ মিল্ক এভৰি নাইট, এইটো কি অভ্যাস, ৰূপাৰ অভ্যাস হয় প্ৰতি নিশাই গাখীৰ খায়, এইটো কি হ'ব, হেবিচুৱেল একশ্যন। দ্য ছান ছেটছ ইন দ্য ৱেষ্ট, বেলিটো পশ্চিম পিনে মাৰ যায়, মানে অস্ত যায়, মানে এইটো চিৰসত্য, এইটো ইয়াত হ'ব। আৰু এইটো পিপুল ফিষ্ট অন দ্য উৰুকা নাইট এভৰি মাঘ বিহু, প্ৰতি বছৰে মাঘ বিহুত উৰুকা নাইটত কি হয়, ভোজ ভাত খায়, এইটোতো অভ্যাস, প্ৰতি বছৰে পুনৰাবৃত্তি হয়, এইটো কি হ'ব, হেবিচুৱেল একশ্যন। 12 দিছে, লুক এট দ্য ৱাৰ্ডছ ইন দ্য বোল্ড ইন দ্য ফলোয়িং চেণ্টেন্স। বোল্ড মানে অলপ ডাঠকৈ দিছে বোলে। দিছ ইজ ৰূপাছ বেলুন, তাৰমানে দিছ ইজ ৰূপা, এইটো ৰূপাৰ বেলুন। দিছ আৰ ৰূপাছ বেলুন, এইবোৰ ৰূপাৰ বেলুন। আছে ডেট ইজ ৰূপাছ বেলুন, এইটো ৰূপাৰ বেলুন। দ'জ আৰ ৰূপাছ বেলুনছ, এইবিলাক ৰূপাৰ বেলুন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দিছ ডেট দ'জ, এইটোৰ পাৰ্থক্য হ'ল দিছ আৰু দিছ। দিছ মানে ওচৰত থকা বস্তু বুজাবলৈ আমি দিছ ব্যৱহাৰ কৰোঁ। যেনে এই বেলুনটো ওচৰত আছে নহয়, সেইকাৰণে দিছ ইজ ৰূপাছ বেলুন বুলি ক'লোঁ। আৰু এটা ছিংগুল হ'লে দিছ ব্যৱহাৰ কৰে, এটা বেলুন আছে।
এটাতকৈ বেছি বুজালে তেতিয়া আমি ওচৰত থকা কিন্তু এটাতকৈ বেছি বুজালে আমি কি ব্যৱহাৰ কৰোঁ? দিছ। সেইদৰে এটা বুজাবলৈ দূৰত যদি এটা বুজায় তেনেহ'লে আমি কি ব্যৱহাৰ কৰিম? ডেট। আৰু দূৰত যদি এটাতকৈ বেছি বুজায় তেতিয়াহ'লে আমি কি ব্যৱহাৰ কৰিম? দোজ। এতিয়া আমি চাওঁ, নাও ইন দ্য এবাভ চেণ্টেঞ্চ দিছ ৰেফাৰ্ছ টু এ বেলুন নেয়াৰ ৰূপা। নেয়াৰ ৰূপাৰ ওচৰত আছিলে। দিছ ৰেফাৰ্ছ টু মোৰ দেন ওৱান বেলুনছ নেয়াৰ ৰূপা, মানে ৰূপাৰ ওচৰতে আছিলে কিন্তু এটাতকৈ বেছি বেলুন আছিলে, দিছ ব্যৱহাৰ হৈছে। ডেট ৰেফাৰ টু দ্য বেলুন ফাৰ ফ্ৰম ৰূপা, এইটো দূৰত আছিলে সেইকাৰণে ডেট ব্যৱহাৰ হৈছে। আৰু এটাতকৈ বেছি হ'লে ৰেফাৰ্ছ টু দ্য মোৰ দেন ওৱান বেলুন ফাৰ ফ্ৰম ৰূপা, ৰূপাতকৈ দূৰত আছিলে। দ্য ফ'ৰ ৱাৰ্ডছ দিছ ডেট দোজ আৰ কল্ড ডেমনষ্ট্ৰেটিভ প্ৰনাউন্স। এই চাৰিটাক কি বুলি কোৱা হয়? ডেমনষ্ট্ৰেটিভ প্ৰনাউন। আকৌ এবাৰ কৈছোঁ, দিছটো ক'ত ব্যৱহাৰ কৰা হয়? THIS যদি ওচৰত এটা বস্তু থাকে, মানে এটা ছিংগুল। আৰু দিছ মানে ওচৰতেই কিন্তু এটাতকৈ বেছি। আৰু ডেট মানে দূৰত এটা বুজায়। আৰু দোজ মানে দূৰত এটাতকৈ বেছি হ'ব লাগিব। এইবিলাকক কি বুলি কয়? চাৰিটাক ডেমনষ্ট্ৰেটিভ প্ৰনাউন্স। A demonstrative pronoun is a word that is used to point to specific people or things. So you have seen how demonstrative pronouns can change based on distance and number. Now let's read some more examples. This is my book, singular. ওচৰত আছে কাৰণে দিছ ব্যৱহাৰ হৈছে। That is a big tree, এইটো এটা ডাঙৰ গছ, singular মানে এটা বুজাইছে কিন্তু দূৰত আছে সেইকাৰণে that. These are my pencils, plural মানে বেছি আছে কিন্তু ওচৰত আছে। Those are your shoes, সেইবোৰ তোমাৰ জোতা, দূৰত আছে কিন্তু এটাতকৈ বেছি বুজাইছে সেইকাৰণে those বুজাইছে। 12b, fill in the blanks with appropriate demonstrative pronouns. Demonstrative pronouns বহাব গৈছে, তাৰমানে this that those। প্ৰথমে চাওঁ, ডেছ আৰ মাই শ্ব'জ, তে কি বহিব? জোতা দুটা দূৰত আছে, কি হ'ব এইটো? দোজ, কাৰণ এটাতকৈ বেছি হৈছে। দোজ আৰ মাই শ্ব'জ। ইয়াত কি আছে? ডেছ আৰ মাই টয়ছ, এইবোৰ মোৰ কি? টয়ছ, পুতলা। এইটোতো ওচৰত আছে, তেনেহ'লে কি হ'ব? যিহেতু এইটো এটাতকৈ বেছি বুজাইছে, ইয়াত কি হ'ব? দিছ, THESE, দিছ আৰ মাই টয়ছ। ডেছ ইজ এ প্ৰিটি ফ্লাৱাৰ, ওচৰতে আছে, দিছ ইজ এ প্ৰিটি ফ্লাৱাৰ। ইয়াত কি আছে? এই ঘড়ীটো দূৰত আছে, তেতিয়া কি হ'ব? ডেট ইজ এ ৱাল ক্লক। 13 is Onumahi asked Rupa about her friends. Rupa said Rina was her best friend. Let's read what Rupa has to say about her friend to Onumahi. এতিয়া আমি চাওঁ ৰূপাই তাৰ বন্ধুৰ বিষয়ে অনুমাহিক কি কৈছে। ৰীনা এণ্ড আই আৰ ভেৰি গুড ফ্ৰেণ্ড, ৰীনা মই ভাল বন্ধু। ডেট বিউটিফুল হাউচ নেয়াৰ মাইন ইজ হাৰ্ছ, আমাৰ ঘৰৰ ওচৰত বিউটিফুল ঘৰটো ক'ত? তাইৰ। উই অফেন প্লে ইন আৱাৰ গাৰ্ডেন ইন দ্য ইভিনিং। ৰীনা হাজ এ কিউট পাপি নেম ব্ৰুনো, হি লাভছ প্লেয়িং উইথ দ্য বল। We love to play with toys. Sometimes Rina brings hers and I bring mine. Our brothers play with their toys and we play with ours. Everyone enjoys the evening. We have seen that the words in bold show ownership or belonging. These words are called possessive pronouns. তাৰমানে যিবিলাকে কি বুজায়? মালিকানা স্বত্ব বুজায়, তেনেধৰণৰ ৱাৰ্ডবিলাক কি বুলি কোৱা হয়? পজিটিভ প্ৰনাউন্স। যেনেকৈ মাইন, মোৰ, হাৰ্ছ, মাইন, এইবিলাক কি বুলি কোৱা হয়? পজিটিভ প্ৰনাউন্স। থ্যাংকস ফৰ ৱাচিং, ষ্টে কানেক্টেড, থেংক ইউ so much।